নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 125 বছৰীয়া অভিলেখ ভংগ কৰিব এইবাৰ প্ৰচণ্ড গৰমে। গৰমে ভংগ কৰিব 125 বছৰীয়া অভিলেখ। প্ৰচণ্ড গৰমৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এবাৰ প্ৰচণ্ড গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ। মাৰ্চ মাহতে দিনৰ প্ৰখৰ ৰদ সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। এপ্ৰিল মে মাহত ভাৰতত তাপমাত্ৰা 43 ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। মে মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। সমগ্ৰ দেশতে এইবাৰ গৰমে দহাৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 125 বছৰৰ পাছত মাৰ্চ এপ্ৰিল মাহত গৰমে ভংগ কৰিব সকলো অভিলেখ। দিল্লীত মাৰ্চ মাহত তাপমাত্ৰা 31 ডিগ্ৰীলৈ হৈছিল বৃদ্ধি। 1901 চনৰ পাছত এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰিছে অত্যাধিক গৰম। 1901 চনৰ জানুৱাৰী মাহৰ পৰাই আৰম্ভ হৈছিল গৰম। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ কেংগাৰু বাহিনীয়ে সপোন তছনছ কৰি পেলাইছে। এইবাৰ ভাৰতে কেংগাৰু বাহিনীৰ সপোন ধূলিসাৎ কৰি পেলাইছে টিম ইণ্ডিয়াই। ছেমি ফাইনেলত ভাৰতে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। টিম ইণ্ডিয়াই বৃহৎ জয়লাভ সাব্যস্ত কৰিছে কেংগাৰু বাহিনীৰ লগত। যোৱাকালি যি ছেমি ফাইনেল হৈছিল তাত 5 উইকেটত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ভাৰতীয় দলে। কেংগাৰু বাহিনীৰ সপোন তছনছ কৰিছে। ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই। কেংগাৰু বাহিনীৰ সপোন তছনছ কৰি পেলাইছে। বৃহৎ ব্যৱধানত জয়লাভ সাব্যস্ত কৰিছে টিম ইণ্ডিয়াই। আপুনি টিম ইণ্ডিয়াক শুভেচ্ছা জনাওক। ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই। প্ৰথমে ভেট ধৰি কালি অষ্ট্ৰেলিয়াই ভাৰতক বান্ধি দিছিল 264 ৰানত আৰু 49 অভাৰতেই 28 কেইটা উইকেট হেৰুৱাই পেভিলিয়নমুখী হৈছিল কেংগাৰু বাহিনী। প্ৰথমে ভেট ধৰি অষ্ট্ৰেলিয়াই ভাৰতক বান্ধি দিছিল 264 ৰান আৰু 49 অভাৰতে 28 কেইটা উইকেট হেৰুৱাই পেভিলিয়নমুখী হৈছে কেংগাৰু বাহিনী। ভাৰতৰ হৈ 84 ৰান কৰিছে বিৰাট কোহলীয়ে। প্ৰথম বেটিঙেৰে 29টা বলত 28 ৰান সংগ্ৰহ কৰিছে ৰোহিত শৰ্মাই। ৰোহিতৰে কালি ফাইনেলত প্ৰৱেশ কৰিছে টিম ইণ্ডিয়াই। আন এটা খবৰ হৈছে আল্লাহে বচালে 15টাকৈ জীৱন। ৰাজপথত তিৰিলুটি খাইছে চলন্ত বাহনে। ইফতাৰৰ বাবে গৈ আছিল এই দলটো। এই মুহূৰ্তত জনাই আছো এটা শিহৰণকাৰী খবৰ। মৃত্যুক বুকুত লৈ আল্লাহক স্বীকাৰ কৰিছে 15 গৰাকীকৈ ব্যক্তিয়ে। জানাজা সম্পন্ন কৰি ইফতাৰলৈ উভত হোৱাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনা। তিৰিলুটি খাইছে চলন্ত টেম্পুৱে। ৰাজপথত তিৰিলুটি খাইছে চলন্ত বাহনে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিছে 15জনকৈ যাত্ৰী কৰোৱা বাহন। মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতিল 15 গৰাকীকৈ যাত্ৰী। টেম্পুখনৰ অধিকাংশই আছিল মহিলা আৰু শিশু। ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতেই অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে ৰাজপথত। আঘাতপ্ৰাপ্ত হৈছে 28 গৰাকী লোক। ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাজ্যত পবিত্ৰ ৰমজানৰ সময়তেই বিশ্বনাথত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে অশোক সিংঘালক উভতি ধৰিছে এইবাৰ আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে অশোক সিংঘাল এগৰাকী নিজ মানসিকতাৰ ব্যক্তি। কেৱল সিমানেই নহয়, মিয়াক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতেই অশোক সিংঘালে কঠোৰ মন্তব্য কৰিছে। অশোক সিংঘালৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে আমছু। অশোক সিংঘালৰ অসমৰ কাৰণে অভিশাপ বুলি মন্তব্য কৰিছে এইবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। অশোক সিংঘাল অতি নিজ মানসিকতাৰ ব্যক্তি। অশোক সিংঘালে অসমত সাম্প্ৰদায়িক বিষপাস্প বিয়পাই আছে বুলি মন্তব্য এইবাৰ আমছুৰ। অসমীয়া ভাষা ভালকৈ ক'ব নাজানা অশোক সিংঘালে ৰাজনৈতিক ক্ষমতা দেখুৱাই আহিছে, এই মন্তব্য কৰিছে আমছুৱে। কেৱল সিমানেই নহয়, ভাওনাকো তুলুঙা মন্তব্য কৰি অসমীয়াৰ আবেগ অনুভূতিক আঘাত কৰিছে অশোক সিংঘালে।
অসম মন্ত্ৰীসভাৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীগৰাকীয়ে হৈছে অশোক সিংহাল ম্যাক লৈ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছত এইবাৰ অশোক সিংহালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আন এটা ব্ৰেকিং নিউজ হৈছে ইউএছটিএমৰ কাণ্ডৰ পাছতে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মন গলে এতিয়া অসমত ব্যক্তিগত বিশ্ববিদ্যালয় খুলিব নোৱাৰিব আমি জনাই আছো এটা বিশেষ খবৰ এবাৰ ইউএছটিএমক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ইউএছটিএমৰ কাণ্ডৰ পাছতে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ অসমত মন গলেই টকা থাকিলেই খুলিব নোৱাৰিব এতিয়া ব্যক্তিগত বিশ্ববিদ্যালয় অসমত মন গলেই টকা থাকিলেই বিশ্ববিদ্যালয় খুলিব নোৱাৰিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মাটি আৰু বিল্ডিং থাকিলেই এতিয়াৰে পৰা অসমত ব্যক্তিগতভাৱে খুলিব নোৱাৰিব বিশ্ববিদ্যালয় যিকোনো মুহূৰ্ততে বাতিল হ'ব পাৰে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ লাইসেন্স ধৰ্মনিৰপেক্ষ হ'ব লাগিব অসমৰ প্ৰতিখন বিশ্ববিদ্যালয় মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মান্তৰিতকৰণ সম্পৰ্কীয় কামত জড়িত হ'ব নোৱাৰিব অন্যথা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন পৰ্যন্ত বাতিল কৰিব চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স লাভ কৰিব লাগিব বিশ্ববিদ্যালয়সমূহে আৰু গৃহ বিভাগৰ পৰা নিৰাপত্তা সম্পৰ্কীয় অনুমতি ল'ব লাগিব বিশ্ববিদ্যালয়সমূহে নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স লৈহে অসমত খুলিব পাৰিব বিশ্ববিদ্যালয় কেবিনেটত ব্যক্তিগত বিশ্ববিদ্যালয়ক লৈ কেতবোৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আন এটা খবৰ হৈছে মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ এবাৰ নিযুক্তি লাভ কৰিব শ নিবনুৱাই আমি জনাই আছো এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আহিছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটো দিছে ৰাজ্যত মুকলি হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ 90 কোটি টকা ব্যয়ৰে ৰাজ্যত নিৰ্মাণ হ'ব 10খনকৈ দক্ষতা বিকাশ কেন্দ্ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি এটা ব্ৰেকিং নিউজ আমি জনোৱাৰ চেষ্টা কৰিছো পান আইআইটি এলুমনি এছ'চিয়েশ্যনৰ সহযোগত নিৰ্মাণ হ'ব দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে পুনে লাভ কৰিব নিযুক্তি এটা বিশেষ খবৰ দক্ষতা বিকাশ কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে পুনে নিযুক্তি লাভ কৰিব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ নিবনুৱালৈ এটা সুখবৰ দিছে আন এটা খবৰ হৈছে ভূমিকম্পই শেষ কৰি দিব পাৰে 10খনকৈ দেশ বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ তথ্য এতিয়া পোহৰলৈ আহিছে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত যি ধৰণে সঘনাই ভূমিকম্প অনুভূত হৈছে তাৰ মাজতেই এটা বিশ্ব কঁপাই যোৱা এটা খবৰ আহিছে কিয়নো ভূমিকম্পই শেষ কৰি দিব পাৰে 10খনকৈ দেশ সঘনাই ভূমিকম্পত নিক্ষেপ হৈ যাব পাৰে 10খনকৈ দেশ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে চীন আৰু ইণ্ডোনেছিয়া ভূমিকম্পক লৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য টেকটনিক প্লেটৰ খগন জোকাৰণিত ভূগৰ্ভত নিক্ষেপ হ'ব বহু অঞ্চল ভূমিকম্পৰ পৰা সাগৰীয় উপকূলত তাণ্ডৱ চলাব পাৰে সুনামি এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভূমিকম্পৰ পৰা সাগৰীয় উপকূলত তাণ্ডৱ চলাব পাৰে সুনামিয়ে 7 জানুৱাৰীত দক্ষিণ তিব্বতত হোৱা ভূমিকম্পই বিপদ মাতিছে বিশ্বৰ 10খনকৈ দেশলৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো তিব্বতৰ লুবুচেৰ অঞ্চল ইতিমধ্যে নিক্ষেপ হৈ পৰিছে ভূগৰ্ভত 2015 চনৰ নেপালৰ ভূমিকম্পৰ পুনৰাবৃত্তি হোৱাৰ আশংকা ভূবিজ্ঞানীৰ 2015 চনৰ নেপালৰ ভূমিকম্পৰ পুনৰাবৃত্তি হোৱাৰ আশংকা ভূবিজ্ঞানী বিশেষকৈ চীন ইণ্ডোনেছিয়া জাপান আমেৰিকা মেক্সিকো ফিলিপাইনছক সতৰ্কবাণী জাৰি কৰা হৈছে ইৰাণ তুৰস্ক ভাৰত তথা ইটালীও সতৰ্কবাণী ভূতত্ত্ববিদৰ 1990 চনৰ পৰা 2024 চন পৰ্যন্ত 5 ৰিক্টাৰ স্কেলৰ 58টা ভূমিকম্পই কঁপাইছিল ভাৰত যাৰ বাবে অধিক ভূকম্পমান দেশ হিচাপে 7 নম্বৰ স্থানত ৰখা হৈছে ভাৰতক ইয়াৰ উপৰিও অধিক ভূমিকম্পৰ আশংকাৰ তালিকাটো ভাৰতক ৰখা হৈছে ৰেড জোনত
পৰৱৰ্তী খবৰটো হৈছে জ্বলন্ত সমস্যাক এৰাহাত দি কথাতহে গুৰুত্ব দিছে বিজেপি চৰকাৰে বিফলতা ডাকিবলৈ কাষকীয় পক্ষই আবুল তাবুল বকিছে বিজেপি চৰকাৰক এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যখনৰ বাবে আন এটা ব্ৰেকিং নিউজ হৈছে পাছপোৰ্ট আবেদনৰ বাবে আহি গৈছে কেতবোৰ নতুন নিয়ম আপুনি যদি পাছপোৰ্টৰ বাবে আবেদন কৰিব বিচাৰিছে আপোনাৰ বাবে আছে এটা ডাঙৰ খবৰ এইকেইটা কাম যদি নকৰে আপুনি নিশ্চিত বিপদৰ সন্মুখীন হ'ব আপুনি বিদেশ ভ্ৰমণ কৰিবলৈ চিন্তা কৰিছে নেকি যদিহে বিদেশ ভ্ৰমণৰ কথা চিন্তা কৰি আছে আপুনি তেন্তে এই খবৰটো আপুনি কোনক আৰু শ্বেয়াৰ কৰক কিনো বিদেশ ভ্ৰমণৰ কথা যদি চিন্তা কৰিছে পাছপোৰ্ট আবেদনৰ কথা যদি আহি পৰিছে আপুনি এইকেইটা নতুন নিয়ম মানিব লাগিব পাছপোৰ্টৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম 2023 1 অক্টোবৰৰ পিছত জন্ম লোৱা লোকৰ বাবে জন্মৰ প্ৰমাণপত্ৰহে প্ৰযোজ্য হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ জন্মৰ প্ৰমাণ হিচাপে কেৱল দিব লাগিব অনুমোদিত জন্মৰ প্ৰমাণপত্ৰ আবেদনৰ সত্যাপন সহজ আৰু সৰলীকৰণৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ এটা ব্ৰেকিং নিউজ জনাৰ চেষ্টা কৰিছো আবেদনৰ সত্যাপন সহজ আৰু সৰলীকৰণৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ বিদেশ ভ্ৰমণৰ কথা যদি চিন্তা কৰিছে তেন্তে এইকেইটা নথি আপুনি মনত ৰাখিব লাগিব আৰু এইদৰে আপুনি পাছপোৰ্টৰ বাবে আবেদন কৰিব পাৰিব